বিশ্বনাথৰ চতিয়াৰ দক্ষিণ দলত সৰিয়হ ফুলৰ হালধীয়া দলিচাই মোহাচন্ন কৰিব আপোনাকো। হালধীয়া সৰিয়হ ফুলৰ দৃষ্টিনন্দন শোভাই মোহিত কৰিছে সকলোকে। বিশ্বনাথৰ চতিয়াৰ দক্ষিণ অঞ্চলৰ ঘিলাধাৰী নদীৰ পাৰৰ দক্ষিণ দলৰ গৰাকানৰ সাৰুৱা ভূমিত সৰিয়হ ফুলৰ হালধীয়া দলিচা যেন শীতৰ মিঠা আবেলিত কবিতা লগা এক নান্দনিক পৰিৱেশ। যেনিয়ে আপোনাৰ দৃষ্টি প্ৰসাৰিত কৰিব তেনিয়েই হালধীয়া কেৱল হালধীয়া সৰিয়হ ফুলৰ দলিচাৰ দৃষ্টিনন্দন পৰিৱেশ। বিঘাই বিঘাই ফুলিছে সৰিয়হৰ মিচিকীয়া হাঁহিত কল্পনাৰ ৰামধেনু। এক নান্দনিক পৰিৱেশ। ঘিলাধাৰী নদীৰ পানীৰ কুলকুল শব্দৰ কাষতেই হালধীয়া দলিচাই আপোনাকো হাত বাউল দি মাতিব। একো দিয়াই নাই, গুটি খয়া আহিছে, খেতি নকৰাই পাইছে, খেতি কৰাক নিদিয়ে। আৰু তাৰপৰা আলু আহিছে, আলু চালু আমি একোৱেই নাপাওঁ। সেইবিলাক কোনে কোনে পায়, কোনে কোনে নিয়ে। আৰু আমাৰ অঞ্চলৰ এয়া গৰাখহাই আমাৰ খেতি মাটি এতিয়া ধ্বংস কৰি আছে। দিনে দিনে খহাই আছে, দিনে দিনে মাটি হেঁচি এইফালে ৰাইজে আনি আছে ৰাস্তা পদূলি। আমাক এইটো সংশোধন কৰি দিব লাগে। তাৰমানে আপোনালোকৰ যিখন ঘিলাধাৰী নদী যিটো আগৰ যিটো পথ আছিল সেই পথটো নাইকিয়া কৰি দিলে। সেইটো পথ নাই এতিয়া আপোনালোকৰ মানে মানুহৰ পট্টাৰ মাতিলে ৰাস্তাটো মাটি দি ৰাস্তা উলিয়াই লৈছে ৰাইজে। এতিয়া ৰাইজক বন্ধও কৰিব নোৱাৰে, সেইটো ৰাস্তা লাগেই। নদী কিনাৰৰ ৰাস্তা যেতিয়া অকল আমিয়ে নহয়, দহ ভকত আহি থাকে। সেইটো কাৰণে আমাক এইটো ব্যৱস্থা কৰি দিব লাগে। খহনীয়াটো আচলতে পুতি দিব লাগে। আৰু সিফালে যিখন আগৰ ঘাই নদী আছিল সেইখন খান্দি উলিয়াই দিয়ক, তেতিয়া আমাৰ এই খহনীয়াটো ৰখি যাব। আচলতে গৰাখহনীয়াত ভাবুকি আনিছে আপোনালোক কৃষকসকলে ন? হয়। সাধাৰণ কৃষকে কপালৰ ঘাম মাটিত পেলাই এইদৰেই জীপাল কৰি তুলিছে কৃষিভূমি। চতিয়াৰ দক্ষিণ দলৰ গৰাকানৰ কৃষকসকলৰ আছে কিছু সমস্যা। সেয়া যেন ঘিলাধাৰী নদীৰ গৰাখহনীয়া। ঘিলাধাৰী নদীয়ে বহু কৃষকৰ কৃষিভূমি সংকুচিত কৰি অহাত চিন্তিত হৈ পৰিছে। চতিয়াৰ এই গৰাকানত সৰিয়হ খেতিয়েই নহয়, মাটিমাহ, আলু, আন শাক পাচলিৰে সেউজীয়া হৈ পৰিছে। বিহালীৰ পৰা ভুৱন লুইটলৰ ৰিপৰ্টাৰ লাইভ অসম। এয়া সৰিয়হ খেতি মই নিজে কৰিছোঁ, নিজৰ পকেটৰ ধন খৰচ কৰি পেলাই 14 বিঘা মাটি খেতি কৰিছোঁ। চৰকাৰৰ লগত মই কোনো যোগাযোগ কৰা নাই। খেতি কৰি ভালেই লাগে, খেতি হৈছেও ভালকৈ। আৰু কি ক'ম ন, আচলতে আপোনালোকে চৰকাৰৰ পৰা গুটি চুটি বা এনেকুৱা সাৰ সুৰ কিবা ব্যৱস্থা কৰিছে নেকি? নাই, চৰকাৰৰ ওচৰত গুটি সাৰ এইবিলাকৰ ব্যৱস্থা কৰা নাই। গ'লেও নাপাওঁ বিচাৰি। মানে প্ৰকৃত খেতিয়ক নাপায় আচলতে ন? নাপায়। আপোনালোকৰ ইয়াতে মানে প্ৰায় বহুত মানুহে কৰিছে একেলগে সৰিয়হ খেতি কৰিছে। আমাৰ এইখেতে 50 বিঘামান মাটি প্ৰায় সৰিয়হ খেতি কৰিছে। প্ৰায় 50 বিঘা মাটি সৰিয়হ খেতি কৰিছে। এইখন কি বুলি কয় জেগা? এইখন দক্ষিণ দলনি বুলি কয়। দক্ষিণ দল ন? ঠিক আছে। ৰিপৰ্টাৰ লাইভ অসম।